নমস্কাৰ লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। অসমত হৈ থকা যিমানখিনি নিযুক্তিৰ কাম সেই নিযুক্তিৰ সম্পৰ্কে CM ছাৰে আজি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেখেতে কোৱা কথাখিনি মই আপোনালোকক শুনাব বিচাৰিছোঁ। তেখেতে কোৱা অনুসৰি অসমত হৈ থকা যিমানখিনি নিযুক্তিৰ কাম সেই নিযুক্তিসমূহ অহা 10 অক্টোবৰত দিয়া হ'ব আৰু প্ৰায় 50,000 এপইণ্টমেণ্ট হ'ব বুলি তেখেতে মন্তব্য আগবঢ়াইছে। ইতিমধ্যে তেখেতে কোৱা অনুসৰি প্ৰায় 1 লাখ চাকৰি দিয়া সম্পূৰ্ণ হৈছে আৰু বাকী যিমানখিনি আছে সেয়া অহা অক্টোবৰ মাহৰ 10 তাৰিখে দিব বুলি তেখেতে মন্তব্য আগবঢ়াইছে। তেখেতে কোৱা মন্তব্যখিনি ভিডিঅ'টোৰ শেষত মই আপোনালোকলৈ আগবঢ়াইছোঁ, গতিকে ভিডিঅ'টো আপোনালোক সকলোৱে শেষলৈ চাব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টো যদি আপোনাক সামান্য পৰিমাণে হ'লে উপকৃত কৰিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক শ্বেয়াৰ আৰু নিজৰ মন্তব্যসমূহ কমেণ্ট বক্সত আগবঢ়াবলৈ নাপাহৰিব। ধন্যবাদ। পইচা দিব লাগে নেকি? ঘোষ দিব লাগে নেকি? 1 লাখ ল'ৰা ছোৱালীয়ে আমাৰ চৰকাৰৰ দিনত টকা পইচা নিদিয়াকৈ চাকৰি পালে আৰু 50,000 ল'ৰা ছোৱালীক আমি অক্টোবৰ মাহৰ 10 তাৰিখে টকা পইচা নোলোৱাকৈ চাকৰি দিম। কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণেও ঘোষ দিব লাগিছিলে। লওঁতে পইচা দিব লাগে নেকি? ঘোষ দিব লাগে নেকি? 1 লাখ ল'ৰা ছোৱালীয়ে আমাৰ চৰকাৰৰ দিনত টকা পইচা নিদিয়াকৈ চাকৰি পালে আৰু 50,000 ল'ৰা ছোৱালীক আমি অক্টোবৰ মাহৰ 10 তাৰিখে টকা পইচা নোলোৱাকৈ চাকৰি দিম। কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণেও ঘোষ দিব লাগিছিলে। লওঁতে পইচা দিব লাগে নেকি? ঘোষ দিব লাগে নেকি? 1 লাখ ল'ৰা ছোৱালীয়ে আমাৰ চৰকাৰৰ দিনত টকা পইচা নিদিয়াকৈ চাকৰি পালে আৰু 50,000 ল'ৰা ছোৱালীক আমি অক্টোবৰ মাহৰ 10 তাৰিখে টকা পইচা নোলোৱাকৈ চাকৰি দিম। কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণেও ঘোষ দিব লাগিছিলে। লওঁতে পইচা দিব লাগে নেকি? ঘোষ দিব লাগে নেকি? 1 লাখ ল'ৰা ছোৱালীয়ে আমাৰ চৰকাৰৰ দিনত টকা পইচা নিদিয়াকৈ চাকৰি পালে আৰু 50,000 ল'ৰা ছোৱালীক আমি অক্টোবৰ মাহৰ 10 তাৰিখে টকা পইচা নোলোৱাকৈ চাকৰি দিম। কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণেও ঘোষ দিব লাগিছিলে।